আজি মই মসুৰ দালি আৰু মুগুৰ দালি বনাব ওলাইছো কঁঠাল গুটি দি তাৰ বাবে মই দালিখিনি ধুই ললো আৰু কঁঠাল গুটিখিনি সুন্দৰকৈ বাকলি গুচাই চুচি ললো এয়া চাও কি সুন্দৰ হৈছে এয়া দুইটা এতিয়া মই কি কৰিম কঁঠাল গুটিখিনি পহিলা মই সিজাই লম তাৰ বাবে কঁঠাল গুটিখিনি লৈছো এটা সৰু ভেটুৱাতে সিজাম বুলি ভাবিছো তাৰ বাবে কঁঠাল গুটিখিনি তাতে দি ললো লৈ পেলাই তাতে অকন মানে পানী দি দিছো সিজাবৰ বাবে দি পেলাই ঢাকনাখন মাৰি এতিয়া মই গেছটো জ্বলাই দিম গেছটো জ্বলাই তাতে সসপেনটো পেলাই দিলো বহুৱাই দিম এতিয়া এটো সব কঁঠাল গুটিখিনি বহুৱাই দিলো দি পেলাই মই কঁঠাল গুটিখিনি আধা সিজালৈকে মই সিজাম ইয়াতে ইতিমধ্যে সিজিল এতিয়া মই এইখিনি লাহেকে কাটি ৰাখিম পানীখিনি ইতিমধ্যে অতৰাই থৈছো এসব কি ধুনীয়া আছে কঁঠাল গুটি কেইটা ধুনীয়াকৈ সিজিছে এতিয়া গেছটো পুনৰ জ্বলালো জ্বলাই এটা কেৰাহী পাতি দিলো কিয়নো মই দালিখিনি এই কেৰাহীটোতে ভাজিম এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে অকমান মই মিঠাতেল দি দিলো দি পেলাই তাতে এটা সকে শুকান জলকীয়া এটা দি দিছো জলকীয়াটো দিলে আঞ্জাখনৰ স্বাদটো বহুত ভাল হয় তাতে কেইটামান পাঁচফোৰণ দিলো অকনমান পিয়াজ দিলো অকনমান নিমখ দিলো আৰু অকনমানে হালধি দিলো দি পেলাই তাতে দালিকিটা পেলাই দিলো দি পেলাই এতিয়া মই সুন্দৰকৈ দালিখিনি ৰঙচুৱা নহলৈকে ভাজিম দালি সদায় ৰঙচুৱাকৈ ভাজিলেহে দালিখনৰ সোৱাদটো ভাল হয় কেঁচা গুণটো মৰি যায় আৰু তেতিয়া ভজা গুণটো আহে খাবলৈ দালিখন বহুত সোৱাদ হয় এসব ইতিমধ্যে ৰঙা হৈ গৈছে এইয়া সব আপোনালোক যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব মাই টু জে টেষ্টি কিচেন লগতে লাইকস কমেন্টস কৰিব এয়া সব ইতিমধ্যে দালিখিনি ৰঙচুৱা হৈ গৈছে ইয়াতে মই অলপ পানী দি দিছো সিজাৰ জোখাৰে দিছো পানী দিছো তাতে এই কঁঠাল গুটি সিজাই ৰাখি থোৱা পানীখিনি মই এটা ঢালি দিলো কাৰণ পানীখিনি এখিনি পেলাই নিদিও ঢালি দিলো দি পেলাই এখিনতে লৰালো এসব এয়া সুন্দৰকৈ লৰাই দিছো দি পেলাই এতিয়া মই উতুলিবলৈ দিম উতুলিছে ইতিমধ্যে এনে ধৰণে মই সিজাই গৈ থাকিম ভজা দালি সদায় কুকাৰত নিদি পেলাই কেৰাহীত দি বনালে বৰ ভাল লাগে আৰু কঁঠাল গুটি আৰু দালি যদি একেলগে বহাই দিয়ে এতিয়া কঁঠাল গুটিখিনি সিজোৱা কঁঠাল গুটিখিনি পেলাই দিছো সব যদি কঁঠাল গুটি দালি একেলগে সিজাই তেতিয়া দালিটো একো নোহা হৈ যায় পুৰা সিজি গেলগেলিয়া হৈ যায় আৰু কঁঠাল গুটিটো তেতিয়াহে সিজে নহলে দালিটো সিজোতে যদি কঁঠাল গুটিটো ৰাখি থৈ কঁঠাল গুটিটো নিসিজে সেইকাৰণে আমি পহিলাতে দুইটা বেলেগে বেলেগে সাধাৰণতে সিজাই লওঁ এতিয়া দালি হৈ গৈছে ইয়াতে মই সব অলপ মানে নেমু টেঙা চেপি দিছো টেঙেচা স্বাদটো হলে ভাল লাগে আৰু ধনিয়া পাত থাকিলে কিন্তু দিব পাৰে দিটো অপচনেল হয় মোৰ নাই কাৰণে মই আজি দিয়া নাই দিলে আৰু ভাল লাগে এসব কি সুন্দৰকৈ দালিখিনি ইতিমধ্যে প্ৰস্তুত হৈ গৈছে এসব দেখাতেই কিমান ধুনীয়া হৈছে সবচোন এয়া সিজিছে হলে আৰু অখন্তকৰ লাগে কিন্তু সম্পূৰ্ণ হোৱা নাই উতুলি আছে উতুলি থাও অখন্তক আৰু এনে ধৰণে মই ৰাখি থম ইতিমধ্যে দালিখিনি প্ৰস্তুত হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিলো এইখন এতিয়া সব এখন থালি পাতিছো তাতে মই দালিখিনি ঢালি দিছো আপোনালোকে ভালকৈ দেখিবৰ কাৰণে সবচোন কিমান লোভনীয় এটা সুন্দৰ ৰেচিপি এই সুন্দৰ ৰেচিপিটো আপোনালোকে কিন্তু বনাই খাব দেই কঁঠাল গুটি ভাল পোৱা সকলৰ কাৰণে তো আৰু এখন আঞ্জা হৈছে আৰু বহুতে কঁঠাল গুটিটো বহুত মানুহে ভালেই পায় খাব নহয় জানে সবচোন কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু কিমান ধুনীয়াকৈ সিজিছে নতুন কঁঠাল গুটি যে পুৰণা হলে নিখিজিলে হয় চাগে এসব এটা অতি সুন্দৰ ৰেচিপি গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছো আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো